এখন পুলিচৰ গাড়ী ৰখি আছে, তাত পুলিচ লিখা আছে, বলেৰ' এখন গাড়ী, আৰু মোৰ গাড়ীটো এবছলিউটলি পিছপিনৰ পৰা ডেমেজ। তাৰ মই সুধিলোঁ কি হৈছে, যে নহয় এনেকৈ পুলিচে ক'লে যে আমি চুৰ খেদি আহি আছিলোঁ, আহি থাকোঁতে আপোনাৰ গাড়ীত লাগি গৈছে মানে মোৰ গাড়ী য'ত পাৰ্কিং আছিল তাৰ পৰা 10 ফুট ওপৰত উঠি গৈছে। গাড়ী উঠি 200 মিটাৰ দূৰতে ইলেক্ট্ৰিক প'ল আছিল, ইলেক্ট্ৰিক প'ল ভাঙি পেলাই 2 টুকুৰা কৰিছে, আৰু এখন বাইক মানুহৰ ঘৰত দোকান এখনত ভাঙি সোমাই গৈছে। কি হ'ল, পুলিচে ক'লে যে এই বাইকখনত আমি চেজ কৰি আছিলোঁ, খেদি আছিলোঁ বাইকটো, খেদি থাকোঁতে। আপুনি ভাবক ইমান ডাঙৰ ডেমেজ। প্ৰত্যক্ষদৰ্শীয়েও ক'লে মোক 140-150 স্পীডত এখন গাড়ী আহিছে, পুলিচৰ গাড়ী, ইমান স্পীডত গাড়ী আহিব লগা কি ঘটনা ঘটি গ'ল নাজানো। যেতিয়া সুধিলোঁ যে ড্ৰাইভাৰৰ লাইচেন্স, ড্ৰাইভাৰৰ কোনো লাইচেন্স নাছিল, ক'লে কি এইটো টেম্পৰাৰী। গাড়ীৰ কাগজটো লগে লগে চালোঁ পুলিচ পেট্ৰলিঙত, সেই গাড়ীটোৰ কোনো লিগেল এক্সিষ্টেঞ্চে নাই, এইটোৰ গাড়ীৰ কোনো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাই, নাম নাই, একোৱে নাই। তেনেহ'লে ইটছ এ ভেৰি ৰিস্কি থিং। আজি পেট্ৰলিঙৰ নামত যিবোৰ গাড়ী ওলায় এইবোৰৰ যদি লিগেল ডকুমেণ্টছ নাথাকে, কালি এটা এক্সিডেণ্ট হ'লে কি, এক্সিডেণ্টটো ভেৰি আননেচাৰেল, আনপ্ৰেডিক্টেবল হ'ব পাৰে এক্সিডেণ্ট। কালি মানুহ যদি মৰি গ'লেহেঁতেন ক'ত ক্লেইম কৰিলেহেঁতেন। গভমেণ্ট ডিউটিত যিবোৰ গাড়ী থাকে সেইবোৰতো লিগেল ডকুমেণ্ট থাকিব লাগিব নহয়। সাধাৰণ জনসাধাৰণটো মৰিলেতো একোৱে নাপাব, আজি ক্লেইম ক'ত কৰিব। আজি মোৰ গাড়ী যে অলমষ্ট ডেমেজ, একোৱে নাই, গাড়ীখন চালে গম পাব। আজি ক্লেইম কৰি মই চালোঁ পৰ্টেলত যে একোৱে নাই। এনেকুৱা গাড়ী লৈ যদি পেট্ৰলিঙত ওলাই ৰাতি দুৰ্ঘটনা ঘটে, মই মানে অথৰিটিক, পুলিচ অথৰিটিৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ, আপোনালোকে যিবোৰ গাড়ী পেট্ৰলিঙত যায় সেইবোৰ গাড়ীৰ লিগেল ডকুমেণ্টছবোৰ চাব। অন ডিউটিৰ গাড়ীবোৰৰ যদি লিগেল ডকুমেণ্ট নাথাকে, আৰু যিবোৰ মানুহ তাতে আছিল, 2জন পুলিচ আছিল আৰু এই ড্ৰাইভাৰ, কোনো মানে নৰ্মেল অৱস্থাত কোনো নাছিল। ৰাতি বাজে 3টা, ক'ৰ চুৰ, কিহৰ চুৰ, একো নাজানো মই। সিহঁতে কৈ আছে এইটো চুৰ ধৰিছে নেকি নাজানো, বাট নো বডি ৱাজ ইন এ নৰ্মেল ষ্টেট অফ। দিছ ইজ ভেৰি ডেঞ্জাৰাছ থিং। কাৰণ আমি চাওঁ পুলিচৰ ওপৰত বিশ্বাসী, গভৰ্ণমেণ্টৰ ওপৰত বিশ্বাসী, এনেকুৱা কণ্ডিশ্যন হ'লেতো আমি একো কাম কৰিব নোৱাৰিম নহয়, আমাৰ লাইফ উইল বি এট ৰিস্ক।